আজি বা আৰু মই আহিলোঁ টাউনলৈ। টাউনৰ পৰা অলপমান বজাৰ কৰিব লগা আছিল। দোকানখনত ইমান যে ভিৰ, অলপ সময় ৰখাৰ পাছতে এয়া আমি কাপোৰ ল'লোঁ। তাৰপাছত এয়া ঘৰলৈ আহি আপোনালোকক দেখাইছোঁ কি কি আনিলোঁ টাউনৰ পৰা। এয়া কালাৰ লৈ আহিছোঁ ফেব্ৰিক কৰিবলৈ বুলি। কাপোৰ এযোৰ ফেব্ৰিক কৰিম, তাকে কালাৰ লৈ আহিছোঁ আৰু এয়া ফুল লৈ আহিছোঁ আৰু এয়া গুলি আনিছোঁ কাপোৰ চিলাবলৈ বুলি। তাৰপিছত এই কাপোৰযোৰ হৈছে এইযোৰ কাপোৰ বগা উকা কাপোৰ হয়, কটনৰ। আপোনালোকক ফেব্ৰিক কৰা দেখাম বাৰু। মোৰ ভিডিঅ'টো শেষত আপোনালোকে দেখা পাব মই কেনেদৰে ফেব্ৰিক কৰিছোঁ। তাৰপিছত এয়া ফলছৰ কাপোৰ আনিছোঁ আৰু এইযোৰ মিক্স পাটৰ কাপোৰ আনিছোঁ। এইযোৰ বনাম বাৰু। সকলো যিবিলাক বনাওঁ সকলোবিলাক ভিডিঅ' আপোনালোকক দি থাকিম। আৰু এই দুযোৰ কাপোৰ লৈ আহিছোঁ। এতিয়া আহকচোন মই কেনেদৰে ফেব্ৰিক কৰোঁ তাকে আপোনালোকক অলপ দেখাওঁ। প্ৰথমতে মই আঁকি লৈছোঁ ফুলপাহ আঁকি লৈছোঁ বগা কাগজ এখনত। তাৰপাছতে এয়া মেখেলাখন দি লৈছোঁ। প্ৰথমতে মই মেখেলাখন বনাইছোঁ, তাৰপাছতে এয়া ফেব্ৰিক কৰি দিছোঁ, কালাৰ কৰিছোঁ। তাৰপাছতে ফুলবিলাক আঠা লগাই দিলে উখুৰি যায় বাবে মই চিলাই কৰি দিছোঁ। এইখন মেখেলাখন সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে মোক কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।